গাঁৱৰ পৰা আহি মঞ্চ বিহু হ'ল, মঞ্চ বিহুৰ পৰা আজি গৈ গৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ল। বিশ্ব দৰবাৰলৈ যদি আমাৰ বিহু যাব পাৰিছে তেতিয়াহ'লে আমি স্বাভিমানী অসমীয়া। কিন্তু এই স্বাভিমানী অসমীয়াকো কি কৰিছে, এছাম সংস্কৃতিৰ নথকা কিছুমান শিক্ষিত মানুহে নষ্ট কৰিবলৈ লৈছে। সৌ সিদিনাতে এটা গান ৰিলিজ হ'ল, মই গানটোৰ কথা আপোনালোকক ক'বলৈ নাযাওঁ। সেই গানটো বিহু সূচকভাৱে কৈছে, সেই যিজনে লিখিছে তেওঁ এগৰাকী শিক্ষিত মহিলা। বিহুৰ লগতে এটা এনেকুৱা ভিডিঅ' তেওঁ দেখুৱাইছিলে, বিহুক এটা উলংগ অৱস্থালৈ লৈ গৈছিলে। গতিকে সেয়া আমাৰ বিহু নহয়। সেই গায়িকাগৰাকীয়ে এটা কথা নিতুমণি শইকীয়াদেৱৰ লাইফত বাৰে বাৰে কৈছে যে আপুনি যদি বিহু গায় আপোনাৰ নামটোত বিহু কৰিব। এতিয়া মই বিহু এটা গান গাওঁ তেতিয়াহ'লে মোৰ গানটো কি কিশোৰী নন্দন বিহু বুলি ৰাখিম নেকি? সেইটোতো বিহুৰ স্বাভিমান হানি কৰা হৈছে। গতিকে সেই সকলোবিলাক মানুহক আমি বিহুৰ পৰা আঁতৰাই ৰাখিব লাগিব, আমাৰ সংস্কৃতিটো বচাই ৰাখিব লাগিব। আৰু এনেকুৱাও আমি উদাহৰণ পাওঁ যিয়ে সংস্কৃতি ৰক্ষা কৰি আছে, সেইসকল ব্যক্তিকো কিন্তু, সেইসকল পুৰুধা ব্যক্তিকো কিন্তু আমাৰ কিছুমান ব্যক্তিয়ে অসন্মান কৰাও আমি দেখিবলৈ পাওঁ। সিদিনাতে আমাৰ শ্ৰদ্ধাৰ দিগন্ত ভাৰতী দেৱক, আমি যিহেতু গানৰ মানুহ, তেখেত আমাৰ কাৰণে বৰ পূজ্য। তেখেতে মঞ্চলৈ যোৱাই নাছিলে, তথাপি কিন্তু তেখেতক মাতি আনি এটা অপমান কৰা হ'ল। সেইটো কৰিব নাপায়, কাৰণ যিজন মানুহে অসমীয়া গীতৰ কাৰণে নিজৰ জীৱনটো আগবঢ়াইছে, গোটেই জীৱন তেওঁৰ পত্নী, তেওঁ গোটেই গানতে বিনগ্ন। গতিকে সেই মানুহজনক আমি সন্মান দিব নোৱাৰিলেও এটলিষ্ট আমি অসন্মান কৰাৰ আমাৰ অধিকাৰ নাই। গতিকে আমি এই সকলোবোৰ বস্তু আমি শুধৰাব লাগিব, আৰু সেইবোৰৰ শুধৰণি এই নতুন নতুন যুৱচামৰ দ্বাৰা হ'ব। আজি যিয়ে বিহু পাতিছে, গতিকে এইবিলাক সংস্কাৰ আমাৰ বিহুত অহাৰ প্ৰয়োজন আছে।